এতিয়া বিস্তৃত খবৰ আগবাঢ়িছো প্ৰায় 2.5 মাহৰ মূৰত ধৰ্মীয় অনুষ্ঠানৰ লগতে খোল খালে শ্বপিং মল হোটেল ৰেষ্টুৰাঁ আনলক 1ৰ সকলো নীতি নিৰ্দেশনা অনুসৰি খোল খালে শ্বপিং মল হোটেল ৰেষ্টুৰাঁ সমূহতো পালন কৰা হৈছে কঠোৰ নীতি নিয়ম প্ৰায় 2.5 মাহৰ অন্তত ধৰ্মীয় অনুষ্ঠানৰ লগতে খোল খালে শ্বপিং মল ৰেষ্টুৰেণ্টৰ দুৱাৰ আনলক 1ৰ নীতি নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা খোল খালে শ্বপিং মল হোটেল ৰেষ্টুৰাঁসমূহ এফালে মহামাৰী কৰোনা ভাইৰাছৰ সংশয় আনফালে কিছু সকাহ চাৰিটাকৈ পৰ্যায়ৰ লকডাউনে এক প্ৰকাৰ স্তব্ধ কৰি তুলিছিল শ্বপিং মল হোটেল ৰেষ্টুৰাঁৰ ব্যৱসায় আনলক 1 তথা লকডাউন 5.0ত অৱশেষত খোল খালে শ্বপিং মল হোটেল ৰেষ্টুৰাঁ অৱশ্যে শ্বপিং মল ৰেষ্টুৰাঁ হোটেলৰ কৰ্মচাৰীৰ লগতে গ্ৰাহকসকলে পালন কৰিব লাগিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিব লাগিব সামাজিক দূৰত্ব সোমবাৰে পহিলা দিনটোত শ্বপিং মলসমূহত দেখা গ'ল গ্ৰাহকৰ হেৰেঙা উপস্থিতি গুৱাহাটী মহানগৰীৰ কেইবাটাও শ্বপিং মল খোল খালে ইফালে নগাঁৱতো সকলো নিয়মাৱলীৰ মাজেৰে খোলা হ'ল শ্বপিং মল নগাঁৱৰ বিভিন্ন শ্বপিং মল আজি খোল খাইছে আৰু প্ৰতিটো শ্বপিং মলতে জিলা প্ৰশাসনে যি কঠোৰ নিৰ্দেশনা দিছে জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি প্ৰথমে তেওঁলোকক চেনিটাইজ কৰা হয় চেনিটাইজ কৰাৰ পিছত তেওঁলোকক স্ক্ৰিনিং কৰা হয় আৰু তাৰপিছত তেওঁলোকক ইয়াত সোমাবলৈ দিয়া হয় আৰু 10 জনতকৈ বেছি লোকক সোমাবলৈ দিয়া হোৱা নাই যাতে যিটো সামাজিক নিবন্ধনৰ দিশটো আছে সেই দিশটোত গুৰুত্ব প্ৰদান কৰা হৈছে নীতি নিয়মাৱলীৰ মাজেৰে ৰেষ্টুৰেণ্টসমূহ খোলাৰ পিছতে কাজিৰঙাতো গ্ৰাহকক সুৰক্ষিতভাৱে আহাৰ যোগানৰ বাবে সাজু হৈছে ৰেষ্টুৰেণ্টসমূহ কহৰাৰ পেলিকান ৰেষ্টুৰেণ্ট প্ৰায় ৭৫টা দিন ধৰি বন্ধ হৈ থকাৰ পাছত চৰকাৰে দিয়া নীতি নিয়ম পালন কৰি গ্ৰাহকক ন উদ্যমেৰে আদৰিবলৈ সাজু হৈছে ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীসকল ৫০% আসন ব্যৱহাৰ কৰাৰ লগতে ৰেষ্টুৰেণ্টৰ মেনু এবাৰ ব্যৱহাৰযোগ্য কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই প্ৰৱেশ পথত চেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ লগতে থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই প্ৰথমতে ধৰি লওক আমাৰ সোমাই আহোঁতে মুখত আমি ধৰি লওক আপোনাৰ বেচিনৰ ছিষ্টেম কৰিছোঁ তাত ধৰি লওক হাত ধুই আহিব লাগিব তাৰপিছত আমাৰ হেণ্ড চেনিটাইজাৰ আছে হেণ্ড চেনিটাইজাৰ কৰিম ইনফ্ৰাৰেড থাৰ্মোমিটাৰ সহায়ত আমি ধৰি লওক গ্ৰাহকৰ শৰীৰৰ উষ্ণতাটো জোখা হ'ব তাৰপিছত তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ইফালে শিৱসাগৰতো সোমবাৰৰ পৰা খুলিছে হোটেল ৰেষ্টুৰাঁ লকডাউনৰ ফলত বন্ধ হৈ আছিল হোটেল ৰেষ্টুৰাঁসমূহ বহুদিনৰ মূৰত হোটেল ৰেষ্টুৰাঁসমূহ খোল খোৱাত গ্ৰাহকেও ক্ষন্তেক ভুমুকি মৰা পৰিলক্ষিত হয় শিৱসাগৰত গেপ মেইনটেইন কৰিছোঁ আমি বাহিৰত আপোনাৰ বেচিনৰ সুবিধা কৰিছোঁ তাত হাত ধুই পিনি আপোনাৰ এণ্ট্ৰি হ'ব লাগিব তাত আমি চেনিটাইজাৰ কৰিম বাহিৰত আৰু আমি থাৰ্মোমিটাৰ আছে আমাৰ থাৰ্মোমিটাৰ আমি তাত চেক কৰি পিনি আপুনি কিবা চিমথম পালে আমি আপোনাৰ ডিচি ছাৰক জনাম হেল্থ ডিপাৰ্টমেণ্টক জনাম বাকী পিনৰ পৰা আমাৰ সকলো পিনৰ পৰা আমি ৰেডি হৈয়ে আছোঁ হোটেল ৰেষ্টুৰাঁৰ সমান্তৰালকৈ শ্বপিং মলসমূহতো গ্ৰাহকৰ বাবে ট্ৰায়েল ৰুম নিষিদ্ধ কৰা হৈছে সামাজিক দূৰত্ব তথা সকলো সাৱধানতা অৱলম্বন কৰি খুলি দিয়া হ'ল মঠ মন্দিৰ মছজিদ গীৰ্জাঘৰৰ সমান্তৰালকৈ শ্বপিং মল তথা হোটেল ৰেষ্টুৰাঁসমূহ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু যি ধৰণে আমি কৈছোঁ যে প্ৰায় 2.5 মাহৰ মূৰত ধৰ্মীয় অনুষ্ঠানৰ লগতে খোল খালে শ্বপিং মল হোটেল ৰেষ্টুৰাঁ এতিয়া হোটেল ৰেষ্টুৰাঁসমূহত কিমান ভিৰ বা মন্দিৰলৈ বা মছজিদলৈ কি ধৰণে তাত ভক্ত দৰ্শনাৰ্থীৰ সমাগম দেখা গৈছে অধিক জানি সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা বিভিন্ন দিশ আহি পৰিছে নিশ্চয়কৈ চেনিটাইজিঙৰ ব্যৱস্থা বা এটা সময়ত এখন শ্বপিং মলত কিমানজনকৈ ব্যক্তি সোমাবলৈ দিয়া হৈছে নে নানানটা কথা এতিয়া আহি পৰিছে আজি সকলোবোৰ খোল খোৱাৰ লগে লগে চাওক গীতাশ্ৰী এই গোটেই প্ৰসংগখিনি আহি পৰিছে আৰু ইতিমধ্যে সুধিছে যে ইয়াত যিখিনি নিয়ম নীতি বান্ধি দিয়া হৈছে কাৰণ প্ৰায় 2.5 মাহৰ পিছত এনেধৰণে শ্বপিং মল বা যি ধৰ্মীয় উপাসনা স্থানবোৰ আছে সেই উপাসনা স্থানবোৰ আজিৰ পৰা খোল খাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ তেনেহ'লে এই মুহূৰ্তত আমি দেখুৱাইছোঁ আমি চিটি চেণ্টাৰত উপস্থিত আছোঁ আৰু চিটি চেণ্টাৰতো তেনেধৰণে 2-এজনকৈ লোক কাৰণ দীৰ্ঘদিনৰ বিৰতি আৰু দীৰ্ঘদিনৰ বিৰতিৰ পিছত সকলো লোক এনেধৰণে ওলাই আহিবলৈ তেওঁলোকে সুযোগ পাইছে আৰু সুযোগ পাই তেওঁলোকে কিছু নিয়ম নীতিৰ মাজেৰে ইয়াত আহি তেওঁলোকে বজাৰ কৰিব আৰু প্ৰথমতে আমি দেখুৱাম নটিছ এখন মৰা আছে ছ'চিয়েল ডিষ্টেঞ্চ তাত প্ৰথমতে লিখা আছে যে মেইনটেইন এ 6 ফিট ডিষ্টেঞ্চ 6 ফুটৰ ব্যৱধান প্ৰত্যেক যিসকল আহিব ইয়াৰে তেওঁলোকে 6 ফুট ব্যৱধান তেওঁলোকে মানি চলিব লাগিব আৰু তাৰ লগতে মাস্ক পৰিধান কৰাটো সকলোৰে বাবে বাধ্যতামূলক ইতিমধ্যে কৰা হৈছে আৰু আমি দেখুৱাম যে ইয়াত সকলোবোৰ ব্যৱস্থা তেওঁলোকে কৰিছে প্ৰথমতে যদি আমি চাওঁ
এনেধৰণে তেওঁলোকে কিছুমান সতৰ্কতা বা সজাগতামূলক কিছু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কি কৰিব কি নকৰিব তেনেধৰণে তেওঁলোকে কিছুমান ব্যৱস্থা কৰিছে আৰু প্ৰথমতে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আমি কৈছোঁ আৰু তাৰ লগতে তেওঁলোকে প্ৰত্যেকৰ মাজতে যিসকল ইয়াত বজাৰ কৰিবলৈ আহিব তেওঁলোকে যাতে 6 ফুট ব্যৱধান তেওঁলোকে মানি চলে ৰাজু এটা সময়ত কিমানগৰাকী ব্যক্তি সোমাব পাৰিব শ্বপিং মলত তেনেকুৱাকৈ নিজাববীয়াকৈ শ্বপিং মলসমূহে কিবা ব্যৱস্থা কৰি লৈছে নেকি এই প্ৰশ্নটো দিম মোৰ সৈতে গুঞ্জনো আছে গুঞ্জনেও কথা পাতিব মই আপোনাৰ পৰা আপুনি ইয়াৰ সৈতে যিহেতু জড়িত একেলগে কিমানজন মানুহ আহিব পাৰিব তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি একেলগে মানে আমি যিটো এটা কিউ বনাইছোঁ এটা কিউত আমি যিখিনি মানুহ আমি ছ'চিয়েল ডিষ্টেঞ্চত যিমানখিনি ব্যৱধানত ৰাখিব লাগে সেইটো হিচাপতে আমি মানুহ ভিতৰত লোৱা হৈছে দেন স্পেচটো ভিতৰত বহুত ডাঙৰ চ' তাৰ আমি কোনো এটা তেনেকৈ ধৰণৰ মানে ৰেষ্ট্ৰিক্টেড কৰা নাই কিন্তু আমি ক্ৰাউডটো কেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চত মেইনটেইন কৰিব লাগে সেইটো আমি ইয়াৰ পৰা কণ্ট্ৰল কৰা হৈছে মানে সন্মুখৰ পৰা সেইটো কণ্ট্ৰল হৈ গৈ থাকিব আৰু লগতে এটা প্ৰশ্ন আহিছে যে ট্ৰায়েল যিসকলে ধৰক মই এতিয়া কাপোৰ কিনিবলৈ আহিছোঁ মই এটা চাৰ্ট পিন্ধিম ৰাজু বৰুৱা এই মুহূৰ্তত মই বিদায় ল'ম পৰৱৰ্তী সময়ছোৱাত এই প্ৰশ্নটো লৈ আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম কিন্তু খুলি দিয়া হৈছে আজি প্ৰায় 2.5 মাহৰ মূৰত শ্বপিং মল খুলিছে হোটেল ৰেষ্টুৰাঁ খুলিছে ভিৰ দেখা যদিও বা যোৱা নাই কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে আৰু সেই নীতি নিয়ম অনুসৰিহে আপুনি যদি যাবলৈ বিচাৰিছে শ্বপিং মল বা মন্দিৰলৈ বা আন ধৰ্মীয় স্থানলৈ তেনেকৈ আপুনি যাব পাৰিব বন্ধ হ'ব ধুবুৰীৰ চাপৰৰ বহলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ হ'ব ৰঙিয়া বনগাঁও বংশীধৰ চৌধুৰী বড়ো হাইস্কুল এইখনো বন্ধ হ'ব ৰাজ্যত বন্ধ হ'ব মুঠ 17খন চৰকাৰী বিদ্যালয় পিছে কিয় লাড্ডু শিক্ষাৰ্থী নহয় ফেল মাৰিলে গোটেই স্কুলে গোটেইখিনি ফেল কৰিলে এজনো উত্তীৰ্ণ নহ'ল গোটেই স্কুলৰ মাৰ্কশ্বিটত এই ফলাফল লাড্ডু গুটি ধুবুৰীৰ চাপৰৰ বহলপুৰ ছোৱালী হাইস্কুলে 38ৰ ভিতৰত পালে বৃহৎ হাঁহকণী মানে বিগ জিৰ' হয় 38জন শিক্ষাৰ্থী আছিল পাছ নহ'লে জনো টোটেল 38 জন ফলাফল এজনো উত্তীৰ্ণ নহ'ল গোটেইখিনি ফেল কৰিলে শিক্ষক 4গৰাকী কিন্তু এজন ডেপুটেশ্যন আজি 2 বছৰ ধৰি ডেপুটেশ্যনত আছে গতিকে 3গৰাকী শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীহে আছে এতিয়া আমি 3জনে দি স্কুল চলাই আছোঁ ৰঙিয়াৰ বনগাঁৱৰ বংশীধৰ চৌধুৰী বড়ো হাইস্কুলৰ কথা আকৌ তাতকৈও বিষম স্কুলখনত আছিল 11গৰাকী শিক্ষক মেট্ৰিক পৰীক্ষাৰ্থীও আছিল 11গৰাকী ভাগেৰ প্ৰতি এজনকৈ শিক্ষক লাভ কৰাৰ এই বিৰল সৌভাগ্য অৰ্জন কৰা এইখন বিদ্যালয়ৰ পিছে পালে হাঁহকণী 11জনৰ 11জনেই ফেইল 11গৰাকী ছাত্ৰৰ বিপৰীতে 11গৰাকী শিক্ষক থকাৰ পিছতো মানে মেট্ৰিকৰ যি ফলাফল ওলাল তাত শূন্য হ'ল তাক আচলতে এইটো ভাবিব লগা কথা এই যি চৰকাৰে যিটো খৰচ কৰি আছে ইয়াৰ কথা অকণমান শিক্ষকসকলে যদি ভাবি চালেহেঁতেন খুব ভাল আছিলে চৰকাৰী ধনটো অপচয় হোৱা বুলি ক'ব লাগিব দেওবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল পৰীক্ষাৰ্থী পাছ কৰাব নোৱাৰা এনে 17খন বিদ্যালয়ত চিৰকাললৈ ওলোমাই দিয়া হ'ব তলা বদলি কৰা হ'ব বিদ্যালয়খনৰ শিক্ষকসকলকো স্বাভাৱিকভাৱে যি 17খন স্কুলত এজনো ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ এণ্ড টিচাৰ্ছ উইল বি ট্ৰান্সফাৰ্ড এক্ৰছ দ্য আছাম তাৰমানে এই 17খন স্কুল বন্ধ হৈ যাব আৰু এই 17খন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অহা 72 ঘণ্টাৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলালৈকে তেওঁলোকক আমি ট্ৰান্সফাৰ কৰিম যাতে কোনোবা এখন ভাল স্কুলৰ লগত তেখেতসকল এটেচ হৈ থাকিব পাৰে মাৰ্কশ্বিটত হাঁহকণীৰ এনে অপাৰ মহিমাত এতিয়া বেদনাহত ৰাজ্যৰ 17 বিদ্যালয় ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চৌধুৰী আৰু ৰঙিয়াৰ পৰা ইনামুল হক নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ জীৱশ্ৰেষ্ঠৰ নৃশংসতা কাছাৰ জিলাৰ কাটিগড়া সমষ্টি এলেকাৰ একেলগে 13টাকৈ বান্দৰৰ মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য কাটিগড়াৰ কাটি ৰাইলৰ এটা পানীৰ টেংকিৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহকেইটা নিৰ্মম এটা দুটা নহয় 13টা বান্দৰৰ কৰুণ মৃত্যু কেৰেলাৰ
সগৰ বা হাতী হত্যাৰ দৰেই নিৰ্মম ঘটনা এইবাৰৰ স্থান অসম হয় কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছে এক নিৰ্মম ঘটনা মানুহে এইবাৰ বিষ দি হত্যা কৰিছে বান্দৰ চাওক এই মৰ্মান্তিক দৃশ্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী টেংকিত উপঙি আছে 13টাকৈ বান্দৰৰ মৃতদেহ ইতৰ প্ৰাণীৰ ওপৰত জীৱশ্ৰেষ্ঠই সংঘটিত কৰা আন এক লজ্জাজনক ঘটনা হয় পানী টেংকিত উপঙি থকা এই বান্দৰৰ মৃত্যুৰ আঁৰত মানুহ সন্দেহ কৰা হৈছে কোনো দুষ্কৃতিকাৰীয়ে টেংকিৰ পানীত বিষ মিহলাই হত্যা কৰিছে 13টাকৈ বান্দৰ দেওবাৰে স্থানীয় লোকে পানী টেংকিত বান্দৰৰ মৃতদেহ উপঙি থকা দেখি খবৰ দিয়ে বন বিভাগৰ লোকক বন বিভাগে উদ্ধাৰ কৰে 13টা বান্দৰৰ মৃতদেহ ঘটনাটা ছোট ছোট বাচ্চাগুলো আছে তারা ইয়া দেখছে দেখার পরে কইছে বান্দর এরকম জলের ট্যাঙ্কির মধ্যে 13টা না কতটা বান্দর আছে মারা গেছে তারপর আমরা এলাম ইয়া দেখছি এরকম বান্দর মারা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অব্যৱহৃত হৈ থকা এই পানী টেংকিটোত সঘনাই পানী খাবলৈ আহে বান্দৰৰ জাকে আৰু তাৰি সুবিধা লৈ কোনো দুষ্কৃতিকাৰীয়ে পানী টেংকিৰ পানীত মিহলালে মাৰাত্মক প্ৰাণনাশী বিষ পিয়াহ পলুৱাবলৈ পানী টেংকিৰ পানী খাই মৃত্যু হ'ল 13টাকৈ বান্দৰৰ অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই পানী টেংকিৰ পানীত বিষ মিহলোৱাৰ সবিশেষ তথ্য কেৰালাত মানুহৰ ক্ৰূৰতাই এজনী সগৰ বা হাতীক হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই কাছাৰত বান্দৰ নিধনৰ ঘটনাই পুনৰ উদঙাইছে জীৱশ্ৰেষ্ঠ নাম লোৱা এচামৰ বহুতকৈ অধম মানসিকতাক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ স্বাগতম জনাইছো বঙাইগাঁৱৰ যুৱতী শিল্পীক ব্লেকমেইল আছাম মিউজিক ইণ্ডাষ্ট্ৰী নামৰ ফেচবুক পেজৰ এডমিনৰ ফেচবুক পেজত লাইভ নহাৰ বাবে অশ্লীল মেছেজ কৰি মানসিকভাৱে নিৰ্যাতন চলোৱা হ'ল যুৱতীগৰাকীক পাৰ্থপ্ৰতিম কোঁৱৰ নামৰ যুৱকজনৰ বিৰুদ্ধে বিভিন্ন অশ্লীল ইংগিত প্ৰেৰণৰ গুৰুতৰ অভিযোগ শিল্পীগৰাকীৰ পৰিয়ালৰ ফেচবুক পেজত এগৰাকী উদীয়মান শিল্পীক লাইভৰ সুযোগ দিয়াৰ নামত অসৎ প্ৰস্তাৱ অভিযোগ উঠিছে পাৰ্থপ্ৰতিম কোঁৱৰ নামৰ এজন যুৱকৰ বিৰুদ্ধে আছাম মিউজিক ইণ্ডাষ্ট্ৰী নামৰ এটা ফেচবুক পেজৰ এডমিন এইজন পাৰ্থপ্ৰতিম কোঁৱৰ উদীয়মান কণ্ঠশিল্পী যুৱতীগৰাকীয়ে কেইদিনমান পূৰ্বে আছাম মিউজিক ইণ্ডাষ্ট্ৰী নামৰ ফেচবুক পেজটোত লাইভভাৱে যোগাযোগ কৰিছিল পাৰ্থপ্ৰতিম কোঁৱৰৰ সৈতে তাৰ পিছতেই অভিযুক্ত পাৰ্থপ্ৰতিম কোঁৱৰে লাইভলৈ আহিবলৈ আমন্ত্ৰণ দিছিল যদিও এক বিশেষ কাৰণত যুৱতীগৰাকীয়ে বাতিল কৰিছিল লাইভৰ কাৰ্যসূচী আৰু তাৰ পিছতেই যুৱতী কণ্ঠশিল্পীগৰাকীক ছ'চিয়েল মিডিয়া যোগে বিভিন্ন মানসিক নিৰ্যাতন দিয়া আৰম্ভ কৰে এই যুৱকজনে বহুত ষ্ট্ৰং এটা লেংগুৱেজ ইউজ কৰিছে এইখিনি মই ফেচবুকত আপডেট দি দিছোঁ আৰু তাৰপিছতে মোক কৈছে ছোৱালী ইণ্ডাষ্ট্ৰীত চা আহিলে গম পাবি ইণ্ডাষ্ট্ৰী কি বস্তু হয় আৰু মোক মিডিল ফিংগাৰ দেখুৱাইছে জুবিনদাৰ যদি দম থাকে জুবিনদাৰ লগত গান গাইছোঁ মই কৈছোঁ মোৰ এলবাম আছে তাৰপিছত কয় তুমি নিউ জেনেৰেশ্যনৰ হয় নাজানা ইণ্ডাষ্ট্ৰী কি বস্তু হয় এইবোৰ চব বেয়া কাম অভিযুক্ত যুৱক পাৰ্থপ্ৰতিম কোঁৱৰে সকলো ধৰণৰ সীমা চেৰাই গৈ বিভিন্ন অশ্লীল মন্তব্য কৰা বুলি অভিযোগ তুলিছে যুৱতীগৰাকীয়ে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই ঘটনাক গৰিহণা দিছে বঙাইগাঁৱৰ জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে মই ল'ৰাটোক আৰু ল'ৰাটোক ফোন কৰিছোঁ তুমি কিয় এনেকৈ কৰিছা সি কৈছে মোক ক্ষমা কৰি দিয়ক দাদা ক্ষমা কৰি দিয়ক কৈছে মই কৈছোঁ ক্ষমাটো মই কৰিব নোৱাৰোঁ তুমি জালক কৰিছা ট্ৰাই কৰিব লাগিব তাৰপিছতে নেক্সট ডে সি তাই যোৱাকালি ফেচবুকত মই দেখিলোঁ তাৰ আপডেট দেখিলোঁ আৰু ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট
কৰোনাত আক্ৰান্ত হৈছে চন্দ্ৰপুৰৰ এজন যুৱক ব্ৰেকিং নিউজ এই মুহূৰ্তত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে চন্দ্ৰপুৰৰ যুৱক এজন কৰোনাত আক্ৰান্ত হৈছে চন্দ্ৰপুৰৰ হাজমগুৰিৰ সুৰজ বড়ো নামৰ যুৱকজন আক্ৰান্ত সুৰজ বড়োক লৈ চন্দ্ৰপুৰত এতিয়া অৱশ্যে আতংকময় এটা পৰিৱেশে বিৰাজ কৰিছে দেওবাৰৰ পৰা চন্দ্ৰপুৰৰ ঘৰতে আছে সুৰজ 500 লোকৰ সৈতে এখন মেজিকত ঘৰলৈ উভতিছিল সুৰজ 31 মেত অৰুণাচল প্ৰদেশৰ পৰা উভতি আহিছিল সুৰজ বড়ো নামৰ যুৱকজন আৰু পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন দেওবাৰে বিয়লি চন্দ্ৰপুৰৰ নিজৰ ঘৰলৈ আহিছিল যুৱকজন আৰু ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী যেহেতু এখন টেম্পোত আহিছিল আন কিছু যুৱকৰ সৈতে কৰোনা ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে চন্দ্ৰপুৰৰ এই যুৱকজন হাজংপুৰীৰ সুৰজ বড়ো যুৱকজনৰ নাম আৰু আক্ৰান্ত সুৰজ বড়োক লৈ কিছু শংকাত ভুগিছে অঞ্চলবাসী চন্দ্ৰপুৰৰ হাজংবৰীত এই ঘটনা আৰু জানিব পৰা মতে 31 মেত অৰুণাচল প্ৰদেশৰ পৰা উভতি আহিছিল যুৱকজন পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত কোৱাৰেণ্টাইনত আছিল আৰু দেওবাৰে বিয়লি চন্দ্ৰপুৰৰ নিজ ঘৰলৈ গৈছিল যুৱকজন ঘটনাক লৈ শংকিত এতিয়া অঞ্চলবাসী ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা আজি আৰু 12 গৰাকী লোকৰ দেহত ধৰা পৰিলে মাৰাত্মক কোভিড-19 ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2693 গৰাকীলৈ চিকিৎসাধীন হৈ আছে ইয়াৰে 2050 গৰাকী লোক ইপিনে ৰাজ্যত এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 637 গৰাকী কৰোনা আক্ৰান্তই বাৰ গৰাকী লোকৰ দেহত আজি পোৱা গৈছে নতুনকৈ কোভিড-19 পজিটিভ আৰু ইয়াৰে সৈতে বৰ্তমান আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে গৈ 2050 যিহেতু সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ইয়াতকৈ কিছু অধিক কিছু লোকে ইতিমধ্যে তেওঁলোকে আৰোগ্য লাভ কৰিছে আজিৰ দিনটোলৈকে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত 2693 গৰাকী চিকিৎসাধীন হৈ আছে ইয়াৰে 2050 গৰাকী আৰু আৰোগ্য লাভ কৰিছে 637 গৰাকীয়ে আৰু ইয়াৰ লগতে জনাম যে ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ থকা এগৰাকী ব্যক্তিৰ শেহতীয়াকৈ মৃত্যু ঘটিছে আৰু বকলিয়া ঘাটৰ ব্যক্তিগৰাকী আছিল অৰুণ কলিতা নামৰ লোকজনৰ মৃত্যু ঘটিছে হোম কোৱাৰেণ্টাইনত আছিল তেওঁ 58 বছৰীয়া ব্যক্তিজন মৃতদেহৰ স্বাব টেষ্টৰ ফলাফলত কোভিড পজিটিভ হিচাপে ওলাইছে চেন্নাইৰ পৰা উভতি আহিছিল লোকজন শেহতীয়া ফলাফলত অৱশ্যে নিগেটিভ আহিছিল তেওঁ হোম কোৱাৰেণ্টাইনত আছিল আৰু এতিয়ালৈকে কৰোনা ভাইৰাছত ইয়াৰে সৈতে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 5 গৰাকীলৈ ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ আন এজন লোকে মৃত্যুক আঁকোৱালি লৈছে বকলিয়া ঘাটৰ অৰুণ কলিতা ব্যক্তিগৰাকীৰ নাম আৰু ব্যক্তিগৰাকী হৈছে পুনৰ জনাইছো বকলিয়া ঘাটৰ হোম কোৱাৰেণ্টাইনত তেওঁ আছিল 58 বছৰীয়া ব্যক্তিগৰাকী মৃতদেহৰ স্বাব পৰীক্ষা হৈছিল আৰু তাত কোভিড পজিটিভ হিচাপে পোৱা গৈছে চেন্নাইৰ পৰা উভতি আহিছিল লোকজন শেহতীয়া ফলাফলত অৱশ্যে নিগেটিভ আহিছিল লোকজনৰ এতিয়ালৈকে ইয়াৰে সৈতে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু সাৱটি ল'লে 5জনকৈ লোকে আমি ইতিমধ্যে গম পাইছোঁ তেখেতৰ মৃত্যু ঘটিছে আৰু তেখেতৰ এতিয়া মেডিকেল ৰিপৰ্ট আমি গম পাইছোঁ যে তেওঁলোকৰ ক'ভিড পজিটিভ ৰিজাল্ট ওলাইছে সেয়েহে আমি ভাবিছোঁ সকলোৱে সচেতন হোৱাটো আমি সকলোৱে কাম্য কৰোঁ তেওঁ এতিয়া ইতিমধ্যে পজিটিভ কেছ ওলাইছে আমি গম পাইছোঁ আৰু আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে সকলোকে যাতে তেওঁৰ সংস্পৰ্শলৈ অহা কোৱাৰেণ্টাইন কৰে হোম কোৱাৰেণ্টাইন কৰে কৰোনা আক্ৰান্ত এজন যুৱকক লৈ এতিয়া আতংকিত হৈ পৰিছে মাজুলীৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ অৰুণাচল প্ৰদেশৰ পৰা ঘৰলৈ অহা যুৱকজনক গাঁৱৰ ৰাইজে কোৱাৰেণ্টাইন কৰি দিছিল এটা গৰু ভেটিত কিন্তু নিশাৰ ভাগত যুৱকজনৰ মাতৃয়ে পলুৱাই লৈ গ'ল নিজৰ ঘৰলৈ কোভিড-19 আক্ৰান্ত এজন যুৱকক লৈ এতিয়া আতংক বিৰাজ কৰিছে মাজুলীৰ এটা অঞ্চলত গাঁৱৰ ৰাইজে কোৱাৰেণ্টাইন কৰি থোৱা এজন যুৱকক নিজৰ মাকেই ঘৰলৈ পলুৱাই লৈ আনিছিল কোভিড-19 পজিটিভ আক্ৰান্ত এই যুৱকজনে চিকিৎসালয় যোৱাৰ পূৰ্বলৈকে কণ একাংশ শিশুৰ লগত মোবাইলত ব্যস্ত আছিল টিকটক ভিডিঅ' চাই এই ঘটনা পোহৰলৈ অহাৰ পিছতেই উৎপিণ্ড হৈ পৰিছে অঞ্চলটোৰ লোকসকল মাকৰ গাফিলতিত এইবোৰ হ'বলৈ পালে মাকে তাৰমানে আমাৰ ৰাইজৰ লগত মত বিভেদ সৃষ্টি কৰি তাৰমানে
পৰহি ৰাতিৰ দিনা আনিলে ৰাতি মনে মনে আনিলে ক'ত থৈছিলে আপোনালোকে আমি প্ৰায় গাঁৱৰ পৰা 2 কিলোমিটাৰ ভিতৰত থৈছিলোঁ গাঁৱৰ ৰাইজে কোৱাৰেণ্টাইন চেণ্টাৰ এটা বনাই দিছে এতিয়া গোটেই গাঁৱত এতিয়া আতংকৰ সৃষ্টি কৰি দিছে দেওবাৰে নতুনকৈ 7জন কৰোণা আক্ৰান্ত চিনাক্ত হৈছিল মাজুলীত তাৰে এজনৰ ঘৰ কোলামৰাত শিৱৰাজ পেগু নামৰ কোভিড-19 আক্ৰান্ত যুৱকজনে যোৱা 29 মেত আহিছিল অৰুণাচলৰ পৰা 29 মেত অৰুণাচলৰ পৰা ঘৰলৈ ঘূৰি অহা যুৱকজনক গাঁৱৰ ৰাইজে কোৱাৰেণ্টাইন কৰি দিছিল এটা ঘৰত কিন্তু নিশাই যুৱকজনৰ মাতৃয়ে যুৱকজনক পলুৱাই লৈ আনিছিল নিজৰ ঘৰলৈ অহাৰ পিছত যুৱকজনে মনা নাছিল কোনো ধৰণৰ সতৰ্কতাৰ বিধি অঞ্চলটোৰ লোকসকলৰ পৰা শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ পৰিৱৰ্তে এই যুৱকজনে কৰোনা পজিটিভ বুলি চিনাক্ত হোৱাৰ প্ৰায় আগমুহূৰ্তলৈকে ব্যস্ত আছিল একাংশ শিশুৰ সৈতে মোবাইল ভিডিঅ' চাই মাজুলীৰ পৰা সঞ্জিত সম্বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এজন যুৱকৰ দেহত মাৰাত্মক কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে হাহাকাৰ লাগিছে পশ্চিম মংগলদৈত কিয়নো কৰোনা আক্ৰান্ত যুৱকক চিকিৎসালয়লৈ নিয়া লোকজন সংস্পৰ্শলৈ আহিছিল আন বহুজনৰ পিছে কাৰ সংস্পৰ্শলৈ আহিছিল এই বিশেষ লোকজন মংগলদৈত গণসংক্ৰমণৰ আশংকা কোভিড-19 পজিটিভ লোকৰে সংস্পৰ্শলৈ অহা লোকৰে মিলা মিছা কৰা বহু লোকৰ মাজত আতংক কৰোনা সংক্ৰমণৰ শংকা বিধায়ক সাংসদলৈও মংগলদৈৰ নিজদাহী বনিয়াপাৰৰ যুৱক প্ৰভাত বনিয়াৰ গাত কৰোনা পজিটিভ ধৰা পৰাৰ লগে লগে হাহাকাৰ সৃষ্টি হৈছে পশ্চিম মংগলদৈত 2 জুনত শ্বিলঙৰ পৰা আহিছিল প্ৰভাত বনিয়া নামৰ যুৱকজন সেইদিনাই নিজদাহী ডিগ্ৰীপাৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল প্ৰভাত বনিয়াক তাৰ পিছতে মংগলদৈ অসামৰিক চিকিৎসালয়ত প্ৰভাত বনিয়াক কোৱাৰেণ্টাইন কৰা হয় কিন্তু মংগলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল স্থানীয় হৰপতি ডেকা নামৰ এজন লোকে মংগলদৈ চিকিৎসালয়লৈ যোৱাৰ পূৰ্বেও কেইবাজনৰ লোকৰে সংস্পৰ্শলৈ আহিছিল প্ৰভাত বনিয়া আনহাতে চিকিৎসালয়খনৰ অবৈতনিক কৰ্মচাৰী হৰপতি ডেকা প্ৰভাত বনিয়াৰ ঘনিষ্ঠ হোৱা হেতুকে হৰপতি ডেকাই মংগলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল প্ৰভাত বনিয়াক লগত আছিল গাড়ী চালক প্ৰশান্ত শৰ্মা এই দুইজনেই পোনপটীয়াকৈ সংস্পৰ্শলৈ আহিছিল প্ৰভাত বনিয়াৰ আৰু তাৰ পাছত হৰপতি ডেকা আছুতীয়াকৈ নাথাকি ঘৰৰ সকলোৰে লগত একেলগে আছিল বিভিন্নজনক বেজি দি ফুৰিছিল মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনাও বহুজনৰ ঘৰলৈ গৈছিল হৰপতি ডেকা সংস্পৰ্শলৈ আহিছিল বহুজনৰ হৰপতি ডেকাৰ পত্নী বিজেপি দলৰ দাহি গাঁও পঞ্চায়তৰ সদস্য হোৱাৰ হেতুকে 4 জুনত বৰসত্ৰ আদৰ্শ গাঁৱৰ 8টাকৈ আধাৰশিলা কাৰ্যসূচীত ভাগ লোৱা মংগলদৈৰ বিধায়ক সাংসদৰ সংস্পৰ্শলৈ আহিছিল হৰপতি ডেকাৰ পত্নী আৰু 6 জুনত প্ৰভাত ডেকাৰ শৰীৰত কৰোনা পজিটিভ ধৰা পৰাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মংগলদৈৰ নিজদাহী বনিয়াপাৰ বৰসত্ৰ গাঁৱত এই হৰপতি ডেকা নামৰ মানুহজন যিজন অবতৰিক কৰ্মচাৰী এই হৰপতি ডেকা মানুহজন ইতিমধ্যে বিভিন্ন মানুহৰ সংস্পৰ্শত গৈছিল আৰু যিখন এম্বুলেন্সে লৈ গৈছিল ইয়াৰ এম্বুলেন্সৰ ড্ৰাইভাৰ প্ৰশান্ত শৰ্মা এই দুজন মানুহ ইতিমধ্যে হস্পিটেলৰ সকলো কৰ্মচাৰীৰ লগত সংস্পৰ্শত আহিছে আৰু তাৰোপৰি এই হৰপতি ডেকা নামৰ মানুহজনে ইতিমধ্যে বিভিন্ন ঠাইত বেজি দিছে 2-3 তাৰিখত তেখেতে যদিও অৱতৰণ কৰিছে বেজি দিব পাৰে আমাৰ অঞ্চলত বিভিন্ন ঠাইত ড্ৰেছিং কৰিছে তাৰোপৰি তেখেতে যোৱা ৰাতি কি কৰিছে আমাৰ ইয়াতে এটা মানে মেট্ৰিকৰ ৰিজাল্ট দিয়াত এটা খানা খুৱাইছে সেই খানা খোৱাৰ সেইখিনি মানুহৰ তাৰ সংস্পৰ্শ আহিছে ইতিমধ্যে হৰপতি ডেকাক দৰং জিলাৰ স্বাস্থ্য বিভাগে মংগলদৈ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰিছে কিন্তু কোৱাৰেণ্টাইন কৰা হোৱা নাই হৰপতি ডেকাৰ পত্নীক গাড়ী চালক প্ৰশান্ত শৰ্মাক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা নাই হৰপতি ডেকাৰ বাসগৃহ থকা অঞ্চলটো প্ৰভাত বনিয়াৰ শৰীৰত কোভিড-19 পজিটিভ ওলোৱাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলটোত একে কাৰণতে কোভিড-19 বিয়পাৰ আশংকা আছে
বিধায়ক সাংসদৰ লগতে আন বহুজনৰ শৰীৰলৈ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। ৰাজ্যত 29গৰাকী কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে। কালাপাহাৰৰ টিবি হাস্পতালৰ পৰা 17গৰাকীক মুকলি কৰা হৈছে। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে 4গৰাকী কোভিড আক্ৰান্ত ৰোগীক, যিসকলে আৰোগ্য লাভ কৰিছে। ইফালে MMCHৰ পৰাও 4গৰাকী কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে। কৰিমগঞ্জ জিলা হাস্পতালৰ পৰা 3গৰাকী কৰোনা আৰোগ্যক মুকলি কৰা হৈছে। ধেমাজি জিলা হাস্পতালৰ পৰা 1গৰাকীক মুকলি কৰি দিয়া হৈছে। আৰু ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ইয়াৰে সৈতে হ'লগৈ 665গৰাকী। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেহতো দেখা দিছে COVID-19ৰ লক্ষণে। জ্বৰ আৰু কাহত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী অৰ্থাৎ অৰবিন্দ কেজৰিৱাল। আৰু কাইলৈ অৰবিন্দ কেজৰিৱালৰ COVID-19 টেষ্ট কৰোৱা হ'ব। সম্প্ৰতি নিজকে আছুতীয়াকৈ ৰাখিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এই মুহূৰ্তত এটা উদ্বিগ্নতাৰ খবৰ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেহত লক্ষণ দেখা দিছে COVID-19ৰ। জ্বৰ আৰু কাহ হৈছে তেওঁৰ। জ্বৰ আৰু কাহত তেওঁ আক্ৰান্ত হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকী জ্বৰ আৰু কাহত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁ নিজে আছুতীয়াকৈ আছে। আৰু কাইলৈ তেওঁৰ COVID-19 টেষ্ট কৰোৱা হ'ব। সম্প্ৰতি নিজকে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰীৰ চানমাৰীত পৰিবহণ বিভাগৰ অভিযান। কৰোনা সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নিয়ম নমনা চিটি বাছ আৰু মেজিকৰ বিৰুদ্ধে চলোৱা হৈছে অভিযান। ছেনিটাইজ নকৰা, সামাজিক দূৰত্ব বজাই নৰখা বাহনৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে। পৰিবহণ বিভাগৰ উপ সচিব ৰাহুল দাস আৰু কামৰূপ মহানগৰ পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিছে অভিযান। মহানগৰীৰ চানমাৰীত পৰিবহণ বিভাগৰ অভিযান। কৰোনা সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নিয়ম নমনা চিটি বাছ আৰু মেজিকৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগে। ছেনিটাইজ নকৰা, সামাজিক দূৰত্ব বৰ্তাই নৰখা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ উপ সচিব ৰাহুল দাস আৰু কামৰূপ মহানগৰ পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলে এই অভিযান। 50% পেছেঞ্জাৰ ল'ব লাগিব আৰু অতিৰিক্ত ভাড়া ল'ব নোৱাৰিব। গতিকে এই গোটেইকেইটা এংগুল আমি সামৰি আমি তেওঁলোকক আমি আজি ৱাৰ্ণিং দিছোঁ আৰু যদি সেই ৱাৰ্ণিং মতে তেওঁলোকে কাম নকৰে, আমাৰ নিৰ্দেশনা যদি তেওঁলোকে নামানে, তো আমি যিবিলাক পাছ দিছোঁ তেওঁলোকক সেই পাছবিলাক আমি উভতাই আনিম দৰকাৰ হ'লে। আমাৰ ঘাটত আৰু অন্য বহুত গাড়ী আছে। বৰ্তমানলৈকে 100খন প্ৰাইভেট বাছ চলি আছে আৰু ASTCৰ প্ৰায় 100ৰ পৰা 150 চিটি বাছ হিচাপে চলি আছে। হেণ্ড ছেনিটাইজাৰ ৰাখিব লাগিব, স্প্ৰে ৰাখিব লাগিব গাড়ীত, মাস্ক কম্পালচৰি, 50% পেছেঞ্জাৰ আৰু গাড়ী পুৰা হাইজেনিক হ'ব লাগিব। বাছসমূহ ছেনিটাইজ কৰিবলৈ নিজেই স্প্ৰে মাৰিলে পৰিবহণ বিষয়াগৰাকীয়ে। চালক হেণ্ডিমেনক দিলে স্বচ্ছতা বজাই ৰাখিবলৈ নিৰ্দেশনা। এনেদৰেই চানমাৰীত চিটি বাছ আৰু মেজিক ছেনিটাইজ কৰাত নামিল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰিদ্ৰতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ হ'ব কেতিয়াও নোৱাৰে আৰু তাকে প্ৰতিপন্ন কৰি দেখুৱালে ৰাজ্যৰ বহুগৰাকী ছাত্ৰ ছাত্ৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষা জিলাই জিলাই ভাল ফলাফল দেখুৱাইছে বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে। প্ৰতিভা বিকাশত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকে প্ৰতিপন্ন কৰিলে ৰাজ্যৰ বহু ছাত্ৰ ছাত্ৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাই জিলাই ভাল ফলাফল দেখুৱালে বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে। অভয়াপুৰীৰ মনীষ দত্ত উত্তীৰ্ণ হ'ল শতকৰা 92% নম্বৰেৰে। 6টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা মনীষৰ পিতৃ এজন শাক পাচলিৰ ব্যৱসায়ী। বাপুজী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। মই যথেষ্ট সুখী হৈছোঁ ৰিজাল্ট পাই,
ঘৰৰ অৱস্থা যিহেতু বেয়া এই ক্ষেত্ৰত কিবা অসুবিধা হৈছিল নেকি? হয় যথেষ্ট মোৰ অসুবিধা হৈছিল মই বস্তু যিখিনি মোৰ প্ৰয়োজনীয় বস্তু মই সেইখিনি যথেষ্ট মই পোৱা নাছিলোঁ কিমান পাৰ্চেণ্টেজ মোৰ 92% শোণিতপুৰৰ ঠেলামৰাত 92.5% নম্বৰে উত্তীৰ্ণ হ'ল সাক্ষী দেৱী ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বশান্ত কৰা পৰিয়ালটোৰ ছাত্ৰীৰ এই সাফল্যই অঞ্চলটোলৈ আনিছে আনন্দ ভালে লাগিছে মই 92% নম্বৰ লাভ কৰিলোঁ মই দৈনিক 4-5 ঘণ্টা পঢ়িছিলোঁ আৰু মন নগ'লে মই ৰাতিপুৱাৰ পৰাই নপঢ়িছিলোঁ দেউতা মোৰ এজন খেতিয়ক তেওঁ খেতি কৰে নলবাৰীৰ মুকালমুৱাৰ আড্ডাতাৰীৰ ছাত্ৰী মিন্টি দেৱীয়ে শতকৰা 85% নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী ৰঙিয়াটো আৰ্থিক দৈন্যতাক নেওচি উজলিল চম্পক তালুকদাৰ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ পাবলৈ সক্ষম হোৱা ছাত্ৰজন তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাজোৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই দেখুৱালে ভাল ফলাফল মৰিগাঁও চৰাইবাহী বেজবৰুৱা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ দেৱব্ৰত মেধিয়ে দেখুৱালে কৃতিত্ব শতকৰা 75% নম্বৰে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয় ছাত্ৰজন পাচলি বিক্ৰী কৰি অধ্যয়ন কৰিছিল মেধাৱী ছাত্ৰ দেৱব্ৰত মেধিয়ে মই বহু কষ্টৰে পঢ়িব লগা হৈছে মই বজাৰ শাক চব্জি বিক্ৰী কৰি নিজৰ ঘৰখনো চলাইছিলোঁ আৰু নিজৰ খৰচ চলাইছিলোঁ পঢ়া মই এতিয়া মেট্ৰিক পৰীক্ষাত 75% লাভ কৰিছোঁ আৰু ভাবিছিলোঁ নহ'ল কিন্তু ইয়াতে ভাল পাইছোঁ মই দুলীয়াজানৰ টিংৰাই বালিজানৰ পাৰ্চনাপাৰামে 6টা বিষয়ত লেটাৰ মাৰ্কসহ 92% নম্বৰেৰে উত্তীৰ্ণ হৈ টিংৰাই জাতীয় বিদ্যালয়লৈ কঢ়িয়াই আনিলে গৌৰৱ শিৱসাগৰৰ বকতা বৈৰাগীবৰৰ শাৰীৰিক বিশেষভাৱে সক্ষম ছাত্ৰ গুণিন ফুকনৰ অভিখ্যাতি মোৰ নাম শ্ৰী গুণিন ফুকন পাঠশাখা বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয় মই বহুত জানো বাঁহৰ বস্তু বিচনী তাৰপাছত খৰা পাচি তাৰপৰা চেপা তাৰপাছত বিচনী তাৰপৰা পাতি এইবোৰ প্ৰায় পঢ়া শুনা কৰোঁ সৰুপথাৰ নাওজনৰ পূজা শৰ্মাই আৰ্থিক দৈন্যতাক নেওচি দেখুৱালে ভাল ফলাফল তেজপুৰ গুটলুঙৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ তাবিবুল ইছলামেও মেধাৰ পৰিচয় দিবলৈ সক্ষম হয় ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ মাজমজিয়াত পুনৰ চোৰৰ উপদ্ৰৱ চলিছে বেলতলাৰ সৌৰভনগৰত এটি পৰিয়ালৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট দিন দুপৰতে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা চোৰে লুটি নিলে নগদ টকা অলংকাৰ লগতে বহুখিনি মূল্যৱান সামগ্ৰী মহানগৰীৰ বেলতলাত চুৰিকাণ্ড বেলতলাৰ সৌৰভনগৰৰ শেৱালি পথত হাউচ নম্বৰ 54ত চোৰে লুটিলে 4 তলাকৈ সোণ ঘৰত কোনো নথকাৰ সুযোগ লৈ দেওবাৰে দুপৰীয়া ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল চোৰে গুৱাহাটীৰ বেলতলাৰ সৌৰভনগৰ স্থিত এই শেৱালি পথৰ এই বাসগৃহটোত দুপৰীয়াৰ ভাগত চুৰিকাণ্ড সংঘটিত হয় এই যিখন দুৱাৰখন দেখিছে দুৱাৰৰ এই তলৰ অংশ ভাঙি চোৰ ভিতৰত প্ৰৱেশ কৰে আৰু ভিতৰৰ পৰা বহু সামগ্ৰী লুটি লৈ যায় তথ্য আৰু জনসংযোগৰ প্ৰাক্তন ইউডিএ চক্ৰধৰ দাস আৰু দীপালী ভূঞাৰ বাসগৃহত চোৰে লণ্ডভণ্ড কৰিলে সামগ্ৰীসমূহ ঘটনাস্থলীত উপস্থিত হৈ বশিষ্ঠ আৰক্ষীয়ে অনুসন্ধান চলালে যদিও লাভ কৰা নাই চোৰৰ কোনো সংসূত্ৰ পৰিয়ালটোৰ অভিযোগ প্ৰায় হেনো এই অঞ্চলটোত সংঘটিত হয় এনে বহু চুৰিকাণ্ড দেওবাৰে পৰিয়ালটো পলাশবাৰী লৈ গৈছিল দুপৰীয়া 11:30 বজাত সন্ধিয়া 7 বজাত উভতি আহি পোৱাৰ পিছতে চুৰি হোৱাৰ কথা গম পায় এই পৰিয়ালটোৱে গোটেই সোণখিনি বিশেষকৈ মোৰ মাৰ সোণ অলপ আছিলে একদম বিয়া পৰ্যন্ত সেইখিনিৰ কাৰণে মোৰ বেছি দুখ লাগিছে আৰু মানে 4-5 তলামান হ'ব গোটেইখিনি মিলাই সন্দেহ মানে এইটো জানা শুনা নিশ্চয় কোনোবা জানা শুনাই হ'ব বা মিস্ত্ৰী জাতীয় বস্তুও হ'ব পাৰে মিস্ত্ৰী আপোনালোকৰ ঘৰত আমাৰ ঘৰত নাই বেলেগ ওচৰ পাজৰো কৰি আছে কাৰোবাৰ ঘৰৰ কাম এইটো নিশ্চয় ইনফৰমেশ্যন পাইছে কোনোবাই গোটেইখিনি তথ্য লাভ কৰিছে যে ঘৰত কোনো নথকাৰ সুযোগ লৈ পেলাই তেওঁলোকে এই জঘন্য কাণ্ডটো কৰিছে গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট বাগজানত উপস্থিত হৈছে ছিংগাপুৰৰ বিশেষজ্ঞৰ দল এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিস্তৃত তেল খাদত জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে বিশেষজ্ঞৰ দলটো আৰু ছিংগাপুৰৰ 3জনীয়া অভিযন্তাৰ দল এটা উপস্থিত হৈছে গৈ তাত বাগজানৰ তেল খাদত গেছ বিস্ফোৰণ ঘটি
সৃষ্টি হৈছে এটা বিভীষিকাময় পৰিৱেশৰ তাত ওচৰ চুবুৰীয়া গৈ আন ঠাইত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে আৰু তাৰ আমি দৃশ্য দেখুৱাইছো একে লেঠাৰিয়ে কেইবা দিনো পাৰ হৈ গৈছে কিন্তু সেই খাদৰ পৰা ইতিমধ্যে যি নিৰ্গমন সেয়া বন্ধ হোৱা নাই বাগজানত উপস্থিত হৈছে ইতিমধ্যে ছিংগাপুৰৰ বিশেষজ্ঞৰ দল আৰু তেওঁলোকে বিস্ফোৰিত তেল খাদত জুই নিৰ্বাপনৰ বাবে উপস্থিত হৈছে পৰ্যবেক্ষণ কৰি আছে পৰিস্থিতিৰ ছিংগাপুৰৰ তিনিজনীয়া দল আহিছে তিনিজনীয়া অভিযন্তাৰ দল এয়া আৰু বাগজানৰ তেল খাদত যি গেছ বিস্ফোৰণ ঘটি এটা বিভীষিকা পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পিছত আজি ছিংগাপুৰৰ দলটোৱে এতিয়া কি কৰে সকলোৱে তেওঁলোকলৈ বাট চাইছে ৰাজ্যৰ 17খন চৰকাৰী বিদ্যালয়ে দেখুৱালে পুতৌজনক প্ৰদৰ্শন পাৰদৰ্শিতা দেখুৱাব নোৱাৰা ৰাজ্যৰ 17খন চৰকাৰী বিদ্যালয়ত তলা ওলমোৱাৰ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে মেট্ৰিকত ফলাফল 0 চৰকাৰী বিদ্যালয়ৰ তালিকাৰ শীৰ্ষত ডিমা হাছাও যোৰহাট বেচৰকাৰী খণ্ডৰো 127খন বিদ্যালয়ত নোলাল এজনো উত্তীৰ্ণ শিক্ষাৰ্থী স্বাভাৱিকভাৱে যি 17খন স্কুলত এজনো ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ মেট্ৰিকত ফলাফল 0 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ 17খন চৰকাৰী বিদ্যালয়ক বন্ধ কৰাৰ নিৰ্দেশ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৰমানে এই 17খন স্কুল বন্ধ হৈ যাব আৰু এই 17খন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অহা 72 ঘণ্টাৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলালৈকে তেওঁলোকক আমি ট্ৰান্সফাৰ কৰিম নিউজ 18ৰ হাতত আহি পৰিছে ফলাফল 0 17খন বিদ্যালয়ৰ তালিকা ইয়াৰে 5খন ডিমা হাছাওৰ 4খন যোৰহাটৰ 3খন কাৰ্বি আংলঙৰ 2খন কাছাৰৰ এখনকৈ কামৰূপ গ্ৰাম্য ধুবুৰী আৰু নগাঁৱৰ 0ৰ ঘৰত উত্তীৰ্ণ হোৱা এই 17খন বিদ্যালয় ক্ৰমে ডিমা হাছাওৰ হেডিংমা হাইস্কুল কেপ্ৰে হাইস্কুল লেৰী হাইস্কুল খাৰথং হাইস্কুল চিন্তুলিং হাইস্কুল যোৰহাটৰ বালিগাঁও গীতাৰ্থী ভকেশ্যনেল হাইস্কুল বেজবৰুৱা হাইস্কুল মধ্য আহতগুৰি হাইস্কুল নামদেউৰী গাৰ্লছ হাইস্কুল কাৰ্বি আংলঙৰ হামৰেন গাৰ্লছ হাইস্কুল কয়লামাটি আৰ্লেং ৰূপত হাইস্কুল ৰংচেক ইংলিছ হাইস্কুল কাছাৰৰ হেপী ভেলী হাইস্কুল চুনাও হাইস্কুল কামৰূপ গ্ৰাম্য জিলা চমৰীয়াৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নগাঁৱৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু ধুবুৰীৰ মোহনলাল সুভাচাৰিয়া হিন্দী একাডেমী হাইস্কুল এই 17খন বিদ্যালয়ত অচিৰেই ওলমি বতলা আনহাতে বেচৰকাৰী খণ্ডৰো 127খন বিদ্যালয়ৰ ফলাফল 0 হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা মহামাৰীৰ সমান্তৰালকৈ বিশ্বৰ বহুকেইখন দেশক কোবাই গৈছে প্ৰতিবাদৰ ঢৌৱে কেইবাখনো দেশত এতিয়া বৰ্ণ বৈষম্য বিৰোধী তীব্ৰ প্ৰতিবাদ আমেৰিকাত আৰক্ষীৰ হাতত কৃষ্ণাংগ যুৱকৰ মৃত্যুৰ পিছতে এতিয়া প্ৰতিবাদত জ্বলিছে বিশ্বৰ বহুকেইখন দেশ বৰ্ণ বৈষম্য বিশ্বৰ বহুকেইখন দেশক চুই গৈছে বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদে মার্কিন যুক্তরাষ্ট্রের প্রান্তে প্রান্তে প্রতিবাদ এয়া নিউ ইয়র্কের দৃশ্য হাজার হাজার লোকে সাব্যস্ত করে প্রতিবাদ জর্জ ফ্লয়েড 25 মে আমেরিকার মিনিস্টার আরক্ষীর হাতত কৃষ্ণাংগ যুবক জর্জ ফ্লয়েডর মৃত্যু হওয়া ঘটনায় প্রতিবাদ মুখর করে তুলিছে আমেরিকা আমেৰিকাত মহামাৰী ৰূপ ধাৰণ কৰা কৰোনাৰ সংক্ৰমণৰ সময়তো ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক কেৱল নিউ ইয়ৰ্কতেই নহয় আমেৰিকাৰ ভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ আগষ্ট চিটিৰ ৰাজপথত শুই প্ৰতিবাদ কৰে শ শ লোকে আমেৰিকাৰ বৰ্ণ বৈষম্য প্ৰতিৰোধী প্ৰতিবাদ কেৱল দেশখনতেই আবদ্ধ হৈ থকা নাই এয়া লণ্ডনৰ প্ৰতিবাদ লণ্ডনস্থিত আমেৰিকাৰ দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ শ লোকে আমেৰিকাৰ দূতাবাসৰ সন্মুখৰ পৰা মধ্য লণ্ডনলৈ প্ৰতিবাদী শ্লোগান দি আগুৱাই যায় প্ৰতিবাদকাৰীসকল প্ৰতিবাদী লণ্ডন আৰক্ষীৰ মাজত হয় হতাহতিও
বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদৰ ঢৌৱে চুইছে ব্ৰাজিলকো। কৃষ্ণাংগ যুৱকৰ হত্যাৰ প্ৰতিবাদ জনাই ৰিঅ' ডি জেনেৰিঅ'ত প্ৰতিবাদত ভাগ ল'লে হাজাৰ হাজাৰ লোকে। বেলজিয়ামৰ ব্ৰাছেলছতো হাজাৰ হাজাৰ লোক একত্ৰিত হৈ সাব্যস্ত কৰিলে বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদ। ইটালী বাণিজ্যিক ৰাজধানী মিলানতো দেখা গ'ল আমেৰিকাত সংঘটিত বৰ্ণ বৈষম্য ঘটনাৰ প্ৰতিবাদত ওলাই আহিল হাজাৰ হাজাৰ লোক। একে দৃশ্য হাংগেৰীৰ ৰাজধানী বুধাপেষ্টত বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদীৰ শ্লোগান বৰ্ণ বৈষম্য এক বিশ্ব মহামাৰী। স্পেইনৰ মাদ্ৰিদতো দেখা গ'ল হাজাৰ হাজাৰ লোকৰ বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদ। কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডৰ মৃত্যুৰ প্ৰতিবাদ দেখা গ'ল হংকঙতো। আমেৰিকাৰ দূতাবাসৰ সন্মুখত প্লে কাৰ্ড লৈ প্ৰতিবাদ বহুকেইজন যুৱক যুৱতীৰ। এনেদৰেই কৰোনা মহামাৰীয়ে সংহাৰ চলোৱা বিশ্বৰ বিভিন্ন দেশক এতিয়া কঁপাই গৈছে বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বকলিয়াঘাটৰ এগৰাকী যুৱতীৰ মহানুভৱতা। জন্মদিনৰ বাবে সাঁচি ৰখা ধনেৰে মাস্ক বিতৰণ কৰিলে যুৱতীগৰাকীয়ে। বকলিয়া ঘাটৰ এগৰাকী যুৱতীয়ে দেখুৱালে সামাজিক দায়বদ্ধতাৰ অনন্য নিদৰ্শন। স্নেহা জহৰিছা নামৰ যুৱতীগৰাকীয়ে নিজৰ জন্মদিন উদযাপনৰ বাবে ঘৰতে জমা কৰি থৈছিল সাঁচতীয়া ধন। কিন্তু কৰোনা ভাইৰাছে নমাই অনা সংকটৰ সময়ত স্নেহাই নিজৰ সাঁচতীয়া ধন জন্মদিনৰ কেক, মিঠাই, পাৰ্টি আদিৰ নামত ব্যয় নকৰি সেই ধনেৰে দেওবাৰে বকলিয়া ঘাটৰ বাটে পথে ঘূৰি ফুৰা ৰাইজৰ মাজত বিতৰণ কৰিলে ফেচ মাস্ক। স্নেহাৰ এই মহৎ কাৰ্যত সহযোগ কৰে স্নেহাৰ পৰিয়ালবৰ্গৰ লগতে বকলিয়াঘাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলেও। যিটো চিটুৱেশ্যন হৈ আছে আমাৰ COVID-19 সেইটো কাৰণে আমি মানে মাস্ক বিতৰণ কৰিছোঁ যাতে চবে পৰিধান কৰে আৰু ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখে মানে সেইটো বাবে আজি মাস্ক বিতৰণ কৰিবলৈ আহিছোঁ। তোমাৰ জন্মদিনৰ উপলক্ষে? মোৰ জন্মদিনৰ উপলক্ষে। হাওৰা ঘাটৰ পৰা গৌতম সূত্ৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ অৰ্থনীতিলৈ নমাই আনিছে সংকট। পিছে ইয়াৰ মাজতে দেশৰ অগ্ৰণী ব্যৱসায়িক গোট ৰিলায়েন্স জিঅ' লৈ আহিছে এটা ভাল খবৰ। শেহতীয়াকৈ ৰিলায়েন্স জিঅ'ত বিনিয়োগ কৰিছে আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটিয়ে। ৰিলায়েন্স জিঅ'ত ধন বিনিয়োগ কৰিলে আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটিয়ে। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো জিঅ'ৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। ৰিলায়েন্স জিঅ'ত এইবাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'লে আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটিয়ে। আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটিয়ে জিঅ'ত 1.16% ইকুইটিৰ বাবে 5,683.50 কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ লগে লগে মাত্ৰ 7 সপ্তাহৰ ভিতৰত এয়া ৰিলায়েন্স জিঅ'ত অষ্টমটো বৃহৎ বিনিয়োগ। এই পৰ্যন্ত জিঅ'ত মুঠ 97,885 কোটি টকা বিনিয়োগ কৰা হৈছে। বিনিয়োগকাৰীসকলৰ ভিতৰত আছে ফেচবুক, মুবাদালা, ভিস্তা ইকুইটি পাৰ্টনাৰ, কলকাতা নাইট ৰাইডাৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু আমেৰিকাৰ দুটা প্ৰতিষ্ঠান। আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটিয়ে 1974 চনৰ পৰাই আবু ধাবি চৰকাৰৰ হৈ ধন বিনিয়োগ কৰি আহিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। প্ৰায় 2.5 মাহৰ অন্তত পুনৰ খোল খালে ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ। আনলক 1ৰ নীতি নিৰ্দেশনা অনুসৰি আজিৰে পৰা খোলা হৈছে মন্দিৰ, মছজিদ, গীৰ্জাকে ধৰি সকলো ধৰ্মীয় অনুষ্ঠান। অৱশ্যে 30 জুনলৈ বন্ধ থাকিব কামাখ্যা দেৱালয়। আজি মন্দিৰৰ দুৱাৰ খোলা। ৭৫টা দিনৰ অন্তত খোল খালে ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ। পুৱাই ভক্তৰ আগমনত প্ৰাণ পাই উঠিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহ। সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি মুকলি হ'ল বশিষ্ঠ মন্দিৰ দেৱালয়। আনলক 1ৰ নীতি নিৰ্দেশনা অনুসৰি আজিৰ পৰা খোলা হৈছে মন্দিৰ, মছজিদ, গীৰ্জাকে ধৰি সকলো ধৰ্মীয় অনুষ্ঠান। মন্দিৰত বন্ধ থাকিব প্ৰসাদ বিতৰণ।
মন্দিৰৰ গেটৰ তলতে আমি পানীৰ টেপৰ ব্যৱস্থা কৰিছোঁ আৰু তাত নিয়মাৱলী এখন মাৰি দিছোঁ আৰু ওপৰলৈ উঠি আহিয়ে চাই মন্দিৰৰ সোমোৱাৰ আগতে ছাইডত পানীৰ ব্যৱস্থা আছে আৰু হাত তাত মুখ ভৰি ধুই লৈ মন্দিৰত সমদূৰত্বটো বজাই ৰাখি মাস্ক পৰিহিত কৰি সুন্দৰ পৰিৱেশত মন্দিৰত প্ৰৱেশ কৰিব বুলি আমি আশা কৰিলোঁ। দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি হ'ল ঐতিহাসিক শিৱদৌলৰ দুৱাৰ। শিৱদৌলৰ লগতে দুৱাৰ মুকলি হ'ল দেৱীদৌল আৰু বিষ্ণুদৌলো। সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি পুৱাৰে পৰা দৌলত প্ৰৱেশ কৰিলে বহুজন ভক্তই। চৰকাৰী নীতি নিৰ্দেশনা যেনেকৈ আছে সেইদৰে মানি আমাৰ কৰ্ম আগবঢ়াইছোঁ। আমি প্ৰতি ঘণ্টাত 20 জনকৈ কৰিছিলোঁ, কিন্তু আমি এতিয়া যিটো পৰিসৰ দেখিছোঁ আৰু আজি বিশেষকৈ ভক্তসকলে শিৱদৌলৰ কাৰণে আহিছে, শিৱ পূজাৰ কাৰণে আহিছে, গতিকে আমি শিৱদৌলৰ প্ৰাধান্য কৰি আজি শিৱদৌলত দিছোঁ ভক্তসকলে যাবলৈ আৰু ভিতৰ কুণ্ডলৈ প্ৰতি সময়তে একেলগে আমি চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ৰ দুৱাৰ। চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে ভক্তই আগবঢ়ালে নৈবেদ্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ। संतरी भी मंत्री भी। "16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network." লকডাউনৰ মাজতে মহানগৰীত আছুৰ প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। পিছে কিয়? মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰক। গুৱাহাটী ক্লাবত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যাতে গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱা পানী যোগান ধৰে। এটা দীৰ্ঘদিনীয়া অভিযোগ যে বিশুদ্ধ খোৱা পানী গুৱাহাটীবাসীয়ে খাবলৈ নাপায়। এটা দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিতে এই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু কৰোনা মহামাৰীৰ যি সন্ত্ৰাস বা সকলোকে দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে, তাৰ বাবে দূৰত্ব বজাই ৰাখি সকলোৱে এনেধৰণে থিয় হৈছে ছাত্ৰ ছাত্ৰীসকলে। সামাজিক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। গুৱাহাটী মহানগৰীতে আজি বিশুদ্ধ খোৱা পানী মানুহে প্ৰাপ্য পোৱা নাই। আটাইতকৈ দুখৰ কথা, চৰকাৰখনে গুৱাহাটীৰ কাষেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে। এই ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা নৈখনৰ পৰা পানী আনি পেলাই বিশুদ্ধকৰণ কৰি পেলাই মানুহক যোগান ধৰিব লাগে। এই ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু ইয়াতেই গুৱাহাটী মহানগৰত য'ত ব্যৰ্থ হৈছে, ইয়াৰ পৰা সহজ অনুমান কৰিব পাৰি অসমৰ আন অঞ্চলত কি অৱস্থা হৈছে। আমি নিম্নতম বিশুদ্ধ খোৱা পানী যি আমি পাব লাগে প্ৰাপ্য মানুহৰ নাগৰিকৰ, সেই নাগৰিকৰ সেই প্ৰাপ্যখিনিও আজি প্ৰদান কৰিবৰ কাৰণে ব্যৰ্থ হৈছে। মহানগৰবাসীয়ে বিশুদ্ধ খোৱা পানী নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। নিয়মীয়া বিশুদ্ধ খোৱা পানী যোগানৰ বাবে কেইবাটাও প্ৰকল্পৰ কাম চলি আছে ঠিকেই, কিন্তু আজিলৈ মহানগৰবাসীয়ে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। আৰু এই মৌলিক সমস্যা সমাধানৰ দাবীৰেই প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। কথা হৈছে আমি বিশুদ্ধ খোৱা পানী পাব লাগে। বহুত দেখিলোঁ পাইপ, বহুত দেখিলোঁ ৰাস্তা ঘাটত খান্দা দেখা পালোঁ, কিন্তু পানী হ'লে নাপালে, ৰাইজে পানী নাপালে। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।
অখিল গগৈসহ কা আন্দোলনত জড়িত কাৰাবন্দীসকলৰ মুক্তিৰ দাবীত সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী কা আন্দোলনৰ লগত জড়িত লোকসকলক মুক্তি দিয়া আৰু বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত ললে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলি ৰাজ্যৰ ভিন্ন ভিন্ন ঠাইত মানৱ শৃংখল কাৰ্যসূচী হাতত লয় সংগঠনটোৱে আন্দোলনকাৰী নেতা আশৰাফুল ইছলামে কৃষক নেতা অখিল গগৈ বিতু সোণোৱাল ধৈৰ্য কোঁৱৰক ষড়যন্ত্ৰমূলকভাৱে মাওবাদী সজাবলৈ চৰকাৰে চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কোকৰাঝাৰৰ বৰুৱাপাৰাত নিৰ্লজ্জতা ঘটনা পৰস্ত্ৰীৰে সম্পৰ্ক ৰখা এজন বিবাহিত লোকক হাতেলোতে ধৰি আৰক্ষীক গতালে স্থানীয় লোকসকলে কি হৈছিল ঘটনাত আগবঢ়াইছো প্ৰতিবেদন আৰু ইয়াৰে সৈতে বিদায় লৈছো ধন্যবাদ পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক ৰখাৰ ভয়ংকৰ পৰিণাম খুটাত বান্ধি লম্পটক ৰাইজৰ গৰু পিটন কান্দি কান্দি ক্ষমা খুজিও সাৰি নগল লম্পট বিবাহিত লম্পটটোৰ নাম হানিমুল হক চৌধুৰী কোকৰাঝাৰৰ বৰুৱাপাৰাত ঘৰ হানিমুল হক চৌধুৰীৰ একে গাঁৱৰে এগৰাকী বিবাহিত মহিলাৰ সৈতে দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল হানিমুলে মহিলাগৰাকীৰ স্বামী আৰক্ষী কনিষ্টবল কৰ্মসূত্ৰে থাকে বিজনীত তাৰেই সুযোগ লৈ হানিমুল